বন্ধুসকল পোনপ্ৰথমে আপোনালোকক RPG ব্লগৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম। আজি আমাৰ এখন অসমীয়া নতুন ছবি শ্বুটিং আছে, গতিকে তালৈকে যাবলৈ ওলাইছোঁ। বলক তাত কি কৰোঁ সম্পূৰ্ণকৈ ভিডিঅ'ত দেখাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। বৰ্তমান গাড়ী আহিলা আৰু এতিয়া যাবলৈ ওলাইছোঁ, গতিকে বলক চাই যাওক কি কৰোঁ সম্পূৰ্ণকৈ দেখাম। এয়া সকলোখিনি এনেদৰে আহি আছোঁ, গতিকে চাই যাওক আৰু কি হয় সম্পূৰ্ণকৈ ভিডিঅ'ত দেখাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক এতিয়া কি কৰোঁ দেখাওঁ। এয়া বৰ্তমান আমি পাই গ'লোঁ লোকেশ্যন আৰু এতিয়া সকলোখিনি নামিছোঁ, গতিকে চাই যাওক আৰু কি হয় দেখা যাওক। এয়া দেখিলে আমি বৰ্তমান লোকেশ্যন পাই গ'লোঁ। এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ আৰু তাত কি হয় সম্পূৰ্ণকৈ দেখাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু যদি ভিডিঅ'ত চাই ভাল পায় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক আৰু কি কৰোঁ চাওঁ। এইজন আমাৰ মালিক হা, আজি লোকেশ্যনৰ মালিক। এয়া দেখিলেই বৰ্তমান লোকেশ্যন পালোহি আৰু এতিয়াই আমাৰ ৰাণীবাই হিৰইনক মেকআপ দি আছে, গতিকে চাই যাওক আৰু কি হয় দেখা যাওক সম্পূৰ্ণকৈ। আজি কেমেৰা দায়িত্বত আছে, বোলা কৈ দিয়ক কিবা এটা। মই এই কেমেৰা দায়িত্বত আছোঁ, আপোনালোকে মোক দেখিবলৈ নাপায় বাৰু, মই পিছফালে থাকোঁ। আজি এক্টিঙো কৰিম, সৰু এটা পেণ্ট এটা পিন্ধি আজি নাস্তা দিম। চাইছিলে চাগে মুকুলৰ বিয়াত সেইটো নাচ চাইছে চাগে বাৰু। ইয়াৰ ভাগৰ এইটো চেনেলটোৰ নাম কি আছে? RPG ব্লগ। RPG ব্লগ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব খালি। ঠিক আছে, ধন্যবাদ কৈ দিছোঁ। ধন্যবাদ। এতিয়া আমাৰ স্ক্ৰিপ্ট চাই আছে, এইটো আমাৰ আজি মেনেজাৰ। এতিয়া আমাৰ ৰিদীপ দা আছে, এতিয়া আছে আমাৰ পাৰ্থ দা আজি ডাইৰেকশ্যনৰ দায়িত্বত। পাৰ্থ দা কিবা আশা কৈ দিয়ক। ভাল লাগিছে, সকলোকে শুভেচ্ছা দিছোঁ আৰু কাম কৰিম সকলোৱে মিলি জুলি। এটা ভাল স্ক্ৰিপ্ট কৰি আছোঁ, পাইছোঁ। আমি গোটেইখিনি একেলগে ভালকৈ কাম কৰিম আৰু ভাবোঁ এটা ভাল উচ্চমানৰ কাম ওলাব। ধন্যবাদ। ভোলা আছে আমাৰ লগত, বাকী ইহঁতকেইটাৰ লগত পুৰণা বহুত, মই ইহঁততকৈ বহুত ডাঙৰ পাওঁ বয়সত, কামত নহয়। মামা নি লাইভ নহয় জাষ্ট ভিডিঅ' এটা। ধন্যবাদ। এয়া আমাৰ কেমেৰা ফিটিং কৰিছে। কেলে নিদিয়া হ'ল? এতিয়া আমাৰ পালেহি ৰশ্মিতা বা। তোমাৰ অনুভৱটো কোৱা, কেনেকুৱা লাগিলে? কেনেকুৱা লাগিছে মানে এতিয়া আহি? ভাল লাগিছে। আৰু কিবা ক'বানে? নোকোৱা? নালাগে কওক। এজন 2 ঘণ্টামান ৱেইট কৰা আহিছে আৰু দেখাই আছোঁ ৰ'ব, মানে আহিছোঁ কৈ আছে, আহিছোঁ কৈ আছে, কিন্তু আহি পোৱাহি নাই। আৰু এইজন 2 ঘণ্টামান লেট কৰি আহিছে, আৰু এটা এইটো দেখিছে নহয়। জলদি আহা। এতিয়া অলপ ধেমালি কৰিলোঁ, চ' বেয়া নাপাব। এতিয়া এয়া বৰ্তমান আমি এই প্ৰভুৰ ওচৰত সেৱা জনাই মানে এতিয়া কামৰ কাৰণে মানে শ্বুটিঙৰ কাৰণে আগবাঢ়িছোঁ। গতিকে বলক শ্বুটিং কৰা ভিডিঅ' দেখাম আৰু ক'ত কৰোঁ কেনেকৈ কৰোঁ সম্পূৰ্ণকৈ দেখাম, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। এতিয়া বলক আকৌ ভিডিঅ'টোৰ মাজলৈ। আমি বৰ্তমান এতিয়া লোকেশ্যন শ্বিফ্ট কৰিছোঁ, বেলেগ এটা লোকেশ্যন গৈ আছোঁ। এতিয়া আমাৰ লগত উঠিছে হিৰইন, আমাৰ কি নামটো কি আছিলে, ডিম্পী বা। এতিয়া চাই দিয়া আকৌ, এয়া ডিম্পী বা। এতিয়া আজি ড্ৰাইভাৰ চিটত আছে ৰিদীপ দা, আজি ড্ৰাইভাৰ চেঞ্জ হৈছে। ড্ৰাইভাৰ চিটত ৰিদীপ দা আছে। এতিয়া আমাৰ আছে আমাৰ মেনেজাৰ, একদম ফটা মেনেজাৰটো এইটো দেই, আমাৰ SK প্ৰডাকশ্যন একদম ফাল্টু মেনেজাৰটো এইটো। আৰু ময়ো গৈ আছোঁ বাৰু, মোক নেচালেও হ'ব। এইটো কণ্ট্ৰলাৰ ফাল্টু কণ্ট্ৰলাৰ। চ' চাই যাওক। এয়া বৰ্তমান পাই গ'লোঁ সি লোকেশ্যন। সেইটো পাইছোঁ। মে আই কাম ইন ছাৰ, সিহঁতি ইংগিত দিছে, প্লিজ চিট ডাউন। কেমেৰা গৈ হেৰিয়াৰ ওচৰত অফিচক আজি বহিষ্কাৰ কৰি দিলে, অফিচৰ পৰা বহিষ্কাৰ কৰি দিলে। তাৰপিছত সিহঁত দুটাৰ পৰা পাম নাই আমি সিহঁত দুটাৰ পৰা আমি ডিম্পী বা, আপোনাৰ দাদাক আজি অফিচত বহিষ্কাৰ কৰিলে ন অফিচৰ পৰা। কেনেকুৱা
বহিষ্কাৰ হৈ গৈছে আমাৰ আজি অফিচত নতুন জইনিং কেনেকুৱা লাগিছে অনুভৱটো নিউ জইনিং দেই আৰু এতিয়া জইনিং চলি আছে আহিব যোগাযোগ কৰিব যোগাযোগ নম্বৰ দি দিম আমাৰ কেমেৰাত দিব আমাৰ অফিচ প্ৰমোশ্যনৰ কাৰণে আহিছে কেমেৰা চেমেৰা লৈছে কেনেকুৱা লাগিছে হ'ব বাৰু পিছত পাতিম ৰ মই এতিয়া মোৰ কামত চিঅ' ছাৰ আপুনি টেকন'লজি ইণ্টাৰভিউ ল'ব আপুনি পষ্টটো দিবনে দিম বুলি ভাবিছেনে যদি ইণ্টাৰভিউত পাছ কৰে অভিয়াছলি দিয়া হ'ব তেওঁ মানে পঢ়া শুনাৰ শিক্ষা অৰ্হতা তেখেতৰ কিমান মানে কোৱালিটি আছে সেইখিনি অনুযায়ীহে দিয়া হ'ব লগতে তেওঁ আমি তেওঁলোকৰ এটা বেকগ্ৰাউণ্ড গ'ল ইয়াত গৈ এইখনত ইয়াত এনেকৈ কাটৰ কৰে এইখনত বহি নাই কেমেৰা এটা দিলে মানে সেই তাৰকে ফুকন চুকনি মানুহ নেদেখায় মানে বা তোমাৰ ইণ্টাৰভিউ দিবলৈ আহি কেনেকুৱা অনুভৱ হৈছে ন অঁ অনুভৱটো কেনেকুৱা ভয় লাগিছে নাই বাৰু ইণ্টাৰভিউ দিবলৈ আহিছা ভয় লাগিছে ন ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ দিব লাগিছে চাগে অঁ ঠিক আছে আজি মোৰ ইণ্ডাষ্ট্ৰীত আহিছে একচুৱেলি মই বহুত ভাল CEO হয় কাৰণ তেওঁৰ নিচিনা এজনক যে মই মানে স্থান দিছোঁ সেইটোৱে বহুত অলপমান বেছি হ'ল অলপমান বেছি হ'ল আৰু এইফালে আছে আমাৰ মানে মেনেজাৰ ন য়েছ একজেক্টলি ইণ্টাৰভিউ ল'ব আৰু কিবা কিবি অফিচ এটাতো ইণ্টাৰভিউ হৈয়ে থাকে যিকোনো মই এতিয়া বহি মোৰ আছোঁ ইয়ালৈ আহি এনেকুৱা অনুভৱ হৈছে মানে কিছুমান যে উস্তাদি মানুহক লগ পাই যে মানে উস্তাদি what do you mean? কি এই কিছুমান পিটিককে যে এনেকুৱা এটা CEO বা কি মেনেজাৰ Guys, মই এওঁক ধুনীয়াকৈ মই শিক্ষাটো দি লওঁ দেই আপোনালোকৰ লগত পিছত কথা পাতি আছোঁ এয়া বৰ্তমান শ্বট আৰম্ভ হৈ গৈছে গতিকে চাই যাম মই আৰু দেখাই যাম আমি আপোনাৰ কাৰণে চেষ্টা কৰিম নিশ্চয় বুজিছো বুলি হবতো কলোৱে বুজিছো আমি আপোনাৰ কাৰণে চেষ্টা কৰিম এনেকৈ নিশ্চয় নিশ্চয় নিশ্চয়টো অকল তেওঁক মানে এয়া চাহ মেইন শ্বুটিঙৰ মাজত যেন বহুত দুখ লুকাই আছে অ'কে ৰোল একশ্যন তাই চকুত কৰুণ চাৱনী সেয়া অভিনয় নাই নাই লেট হৈছিলে ইমান ধুনীয়া শ্বটটো কাটি দিছিলে আপুনি চাৱনীটো ইমান ধুনীয়া কৈছিলে তেওঁ অভিনয় হ'ব নাহি কৈ দিয়া হ'লে এইফালে শ্বটটো পাই গ'ল অ'কে ৰোল একশ্যন তাই চকুত কৰুণ চাৱনী সেয়া অভিনয় হ'ব নোৱাৰে লাহেকৈ ঘূৰি দিয়ক তাই জীৱনত যেন বহুত দুখ লুকাই আছে বুজিলে ইমান বৰ্তমান শ্বৰ্ট শেষ হ'ল আৰু এতিয়া লোকেশ্যন লোকেশ্যনে শ্বিফ্ট গৈ আছোঁ আজি আৰু এতিয়া আমাৰ ডাইৰেক্টৰ চাপ এতিয়া আমাৰ কেমেৰামেন ভোলাদা আৰু আছে এয়া আমাৰ চন্দনা মেম এতিয়া আছে এছিষ্টেণ্ট আৰু আছে দেখাই আছোঁ এতিয়া আছে আমাৰ হিৰো ৰাহুল দা এতিয়া আছে ৰশ্মিতা বা অফিচাৰনী এতিয়া আছে আমাৰ হিৰইন স্ক্ৰিপ্ট পঢ়ি আছে টুপিটো দে এইজন আমাৰ ডাইৰেক্টৰ ৰঞ্জিত ছাৰ চ' এনেকৈ গৈ আছোঁ ব'লক চাওঁ এতিয়া আমাৰ নতুন এক্টৰখিনি কস্তুৰিবা আগৰ দেই এই ভাইৰেল গাৰ্ল বুলি কওক আমাৰ গাহৰি মেইন অভিজিত দাৰ লগত ভাইৰেল হৈয়ে থাকেই অৰিজিনেল নেকি অঁ মই বোলো অৰিজিনেল নি এই কস্তুৰী কোন তুমি মেকআপ ল'লা এটা কাম কৰোঁ সত্য কেতিয়াবা অনুভৱটো কোৱা তুমি এক্টিং কৰিম কৈ আছিলা নে মোৰ অনুভৱটো আজি সঁচাই খুব ভাল লাগিছে আগত এখন শ্বৰ্ট ফিল্ম কৰিছোঁ বাৰু সেইখন হৈছিলে দুখীয়া জীৱন তাত বহুতখিনি ভিউজ পাইছোঁ
আৰু আজি কিহো আজিখন ৰক্তিমা অঁ ৰক্তিমা আজি ৰক্তিমাত কি চৰিত্ৰ হ'ব মই খালি বোৱাৰী এজনী কৰিবলৈ কৈছে মাত্ৰ মই বোৱাৰীজনীৰ কাৰণে সাজু হৈ আছোঁ নাজানো এতিয়া কি কৰিব লগা হয় আৰু কেনেকুৱা হয় আপোনালোকে চাব বাৰু অঁ ছাৰ অঁ এয়া বেলেগ এটা লোকেশ্যন পালোহি আৰু ইয়াত শ্বুটিং আৰম্ভ হ'ল গতিকে চাই যাওক দেখা যাম ভিডিঅ'টো স্কিপ নকৰি সকলোকে চাব যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক আকৌ ভিডিঅ'টো মাজলৈ আমাৰ শ্বুটিং চলি আছে চ' আমাৰ এয়া এই পৰকীয়া প্ৰেম কৰা ল'ৰাজন মানে আনব্বু আহি বিয়া পতা ল'ৰাজন ইজন এইটো আপলোড দিম আমাৰ মানে লোকবোৱাৰী বিয়া পতা ল'ৰাজন ইজন আৰু এতিয়া দুজন বহি আছে ফাৰ্ষ্ট কৰিবলৈ এতিয়া হেৰি কৰি আছে পাৰ্থদাত কে বিচাৰি আছে এয়া আমাৰ হিৰোজন এতিয়া আমাৰ কেমেৰামেন বেয়াকে তুলিলে এয়া আমাৰ হিৰইনে স্ক্ৰিপ্ট পঢ়িছে নে কিতাপ পঢ়িছে কিতাপখনৰ নাম চাই পিনি কৈছে কিতাপ পঢ়ি আছে এফালে এইবোৰ দেখিছে নহয় কিতাপ পঢ়া মানে আমদালি গাঁঠিব লাগিছিলে নহয় আমদালি গাঁঠিছে তাৰপা আৰু এই আমাৰ পাৰ্থদা কৃষ্ণ দেৱী এয়া আমাক কি হ'ল বহিবলৈও বোলো চকী এখন নিদিলে দেখিছে নাই ইমান দামী দামী চোফাত বহি আছে কিন্তু এই দুজন বহিবলৈ চকী এখন নিদিলে লাইটে কৰি আছা মই এতিয়া কি কৰোঁ পাই আছে দেই লাইট তুমি নহয় এতিয়া হাতত ৰাখা ৰোল একশ্যন নাই মোৰ কোনো নাই ঠিক আছে এতিয়া কলিং বেলটো শব্দ দিব লাগিব তুমি শব্দ দিয়াৰ পিছত দুৱাৰখন মই খুলিম হা তাৰ আগতে মোৰ ইয়াত এষ্টাব্লিছ চিন এটা লাগিব মানে কিবা কিতাপ এখন মই লৈ আছোঁ হাই বিল দি দিয়া আকৌ আপুনি পঢ়ি আছে ধৰক হয়নে আপুনি পঢ়ি আছে কলিং বেল বাজিলে চালে এনে কষ্ট পাবলৈ আহিলোঁ আজিৰ দিনটো চাওঁ মুখখন দেখাই দিয়া আকৌ এই কণমানি অঁ সৰু ছোৱালী বাৰু বেছি ডাঙৰ নহয় কণমানি বুলি এনেই কৈছোঁ হা এনেই কষ্ট কৰিবলৈ আহিলে আৰু এইটো কেঁচুৱাতকৈ চোকা দিছে ন এই সৰু ছোৱালীজনী আমাৰ কেঁচুৱাটো দেই কওক বেয়া থিংছ ক'ত গলি তই ভাত আমিও খামগে কেইটা বাজিলে চা তই কণী বগা হালকেইটা ঘূৰি থাকিলে আমাৰ বিলাকৰ কি হ'ব আমাৰ চাহাবজি আজি ডাইৰেকশ্যনত আছে চ' ভাল লাগিল লগ পাই আজি দিনটো একেলগে টাইম স্পেণ্ড কৰিলোঁ চব মানুহজন ঢুকাইছে কাটিব লাগে হাঁহি আছে ঢুকাইছে দুখ কৰিব লাগে হাঁহি আছে দিছে মই চিৰিয়াছ গৈছিলোঁ সঁচাকৈ বুলি সঁচাকৈ খুৱাই দিবা আপুনি বৌতীয়া দিবলৈ আহিব লাগে বুলি কিবা এটা কৈছিলে বৌতীয়া দিবলৈ আহিব লাগে ঠিক কৈছে সকলো ভগৱানৰ ওপৰত কিন্তু ভগৱানে আমাৰ ওপৰত অলপ বেছি অন্যায় কৰিলে ঐ এইটো ক্লোজ আছিলে নেকি তাই এই ক্ষেত্ৰত কি কৰিব সকলো ভাগ্য ভগৱানৰ ওপৰত আমাৰ এয়া শ্বুটিং শ্বৰ্ট লাষ্ট শ্বৰ্ট কাটি আছে
চ' এয়া আমাৰ লাইটমেন এতিয়া বুজিলে ন আহিবা আহিবা কি কৰিব ভগৱানৰ ওপৰত আমাৰ হাত নাই অ'কে প্ৰথম তেওঁ তাৰপিছত মোৰ নাম তাৰপিছত আপোনাৰ অনুভৱ ক মোৰটো কি আছে ঠিক ঠিক কৈছে সকলো ভগৱানৰ হাতত ভগৱানৰে ফল। ৰোল নকলে কিন্তু থাকি ৰৈ যাম কি কৰিব ৰোল একচন কি কৰিব কি কৰিব সকলো ভাই সকলো ভাগ্য ভগৱানৰ ভগৱানৰ ওপৰত আমাৰ হাত নাই এই ৰ'বা বৰ্তমান আমাৰ শ্বুটিং শেষ হ'ব হ'ল পিকআপ টাইম কাইলৈ আকৌ আছে লগ পাম সেয়া গোটেইখিনি ডিছকাছ কৰি আছোঁ চ' চাই যাওক এজনী আটাইতকৈ দুৰ্ভগীয়া ছোৱালীজনী কিয়নো আজি দিনটো এনেই আহিলে চিন্তা নাই আজি দিনটো এনেই আহিলে এটা চিকেঞ্চ কথা এই লাষ্ট এটা চিকেঞ্চ কাটিছে এতিয়া দিনটো এনেই বহি থাকিলে ডিছকাছ চলি আছে না কিবা দিনটো এনেই বহি গোটেই ভৱিষ্যতটো তাই কৰি আছে তাই জীৱনত আটাইতকৈ সুখী মানুহজনী দেখাম এয়া ভগৱানে যেন আটাইতকৈ সুখী মানুহগৰাকী এগৰাকী কিয়নো সম্পূৰ্ণ চিকুৱেঞ্চ মানে কি ক'ম ৰাতিপুৱা এখেতৰ চিকুৱেঞ্চ কাটিলে আটাইতকৈ সুখী আৰু এজন দেখাম আটাইতকৈ দুৰ্ভগীয়া ব্যক্তি এইজন দুৰ্ভগীয়া মই কিয়নো কৈছোঁ কাৰণ আজিৰ দিনটো এতিয়া অকণমান আগত যাক দেখুৱাই আহিলে তাই যদিও শ্বৰ্ট দিবলৈ পালে তাতকৈ মানে তাৰ বেছি দুখ মানে এতিয়া বগা ড্ৰেছ পিন্ধিবলগীয়া আছে কাৰণ মই মানে শুই দিলোঁ মানে এই আহি দিনটো ৰৈ পিনি এতিয়া শুবলৈহে আহিলে শুবলৈ নহয় মানে মৃত্যু হ'ল সেইটোৱে কৈছোঁ মৃত্যু হ'বলৈহে আহিলে দিনটো ৰৈ তুমি এইটো মৃত্যু ছিজনলৈ পালাহি মৃত্যু চিকেন এতিয়া তাই দুখ কৰিছে লগত নাই মই দেখালোঁ দিন নহয় মানে কি হ'ল এতিয়া আত্মা হৈ চাবলৈ আহিছে হা কি কৰিছে এই অৰিজিনেল মানুহ নহয় এতিয়া আত্মা চাবলৈ আহিছে কি কৰিছে মানে চবেই খুচি চাইছে বহুত মানে মানুহৰ নহয় চুই চাইছে মানে নতুন এখন আমাৰ অসমীয়া ছবি আহি আছে যাৰ নাম ৰক্তিমা খুব ধুনীয়াকৈ বাইদেৱে লিখিছে বাইদেউৰ নাম লিখিছে চন্দনা কাকতি চন্দনা কাকতি বাইদেউ খুব ধুনীয়াকৈ লিখিছে আৰু পাৰ্থৰ ডাইৰেকশ্যন কৰিছে লগত কোন এছিষ্টেণ্ট ৰঞ্জিত বৰা এছিষ্টেণ্ট কৰিছে আৰু ভোলা বুলি ক'লে চবেই চিনি পায় প্ৰাঞ্জল শৰ্মা তেখেতে কেমেৰা কৰিছে বাকী গোটেই ইউনিটটো আছে মই আছোঁ আৰু কোনোবা কেইটামান আছে চবৰে নামটো নাজানো পাছৰ কথা বাকী আপোনালোকে চাব খাই গৈছে এবাৰ কৰিব মৰম দিব ইমানেই থেংক ইউ ধন্যবাদ বেয়া শুনিলেই নহয় কি কৰে সকলোৱে মৰম দিব দেই তাই যে গোটেইকেইটা আমাৰ লোকটো এয়া বৰ্তমান শ্বুটিং শেষ হ'ল আৰু এতিয়া ঘৰ যাব ওলালোঁ গতিকে আমিও ঘৰ যাওঁ ভিডিঅ'টো কাট কৰোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া আমি ঘৰ যাওঁ বাই বাই শুভৰাত্ৰি